500 টকা পাওঁ। 500 টকাত চলে 500 টকা আৰু তাই 72 1000 পায়। তেনেকৈ চলিবলগীয়া হৈছে। তেনেকেই এতিয়াতো চলিব। বানে ধুই লৈ যোৱাৰ পিছত আৰু পইচাৰ প্ৰয়োজন হ'ব। হ'লেও এতিয়া কি কৰিম, উপায়টো নাই। পানী যেতিয়া হ'ল মই এখন বিচনা তুলি 7 দিন পানীৰ ওপৰতে থাকিলোঁ। আৰু বোৱাৰীজনীয়ে কেতিয়াবা ভাত কেইটামান দিয়ে, তাকে খাই দিন ৰাত থাকিলোঁ 8 দিন। পানী শুকালত ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰি মাক মানে চাপৰকৈ বিচনা এখন দিলোঁ সেইখন। আৰু তাইও লোকৰ ঘৰৰ পৰা আহি ভাত পানী বনাই মোক দুইকো দি আছে। ইয়াতে থাকিলে নি? ইয়াতে থাকিলে, পানীৰ মাজত সেইখিনিতে কেইদিন? 7 দিন থাকিলোঁ। তাৰপাছত তাৰপিছত আৰু লাহে লাহে পানী শুকালত এই বিচনা পাৰি দিলোঁ। বোৱাৰীজনী লোকৰ ঘৰৰ পৰা নাতিজনীয়ে সৈতে আহি ভাত পানী আইৰ বয়স কিমান? এতিয়া 105 বছৰ। আপোনালোকে চলে কেনেকৈ? চলো মানে সেই পইচাকেইটাই কিমান পইচা পায়? 500 টকা পাওঁ। 500 টকাত চলে 500 টকা আৰু তাই 72 1000 পায়। মানে 1500 টকা। 1500 টকাত এতিয়া 15000 টকাটো পালে নাই? পালোঁ। তেনেকৈ চলিবলগীয়া হৈছে। তেনেকেই এতিয়াতো চলিব। বানে ধুই লৈ যোৱাৰ পিছত আৰু পইচাৰ প্ৰয়োজন হ'ব। হ'লেও এতিয়া কি কৰিম, উপায়টো নাই। সেইমতে চলি আছোঁ। আপোনাৰ নামটো? মোৰ নামটো শ্ৰী দীনেশ দত্ত। মাৰ নাম? মাৰ নামটো গুণদা দত্ত। গুণদা দত্ত। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে আইক দেখাব, আমি চেষ্টা কৰিম। আপুনি বানপানীৰ কথা গম পাইছিলে নাই? পাইছিলোঁ। ক'ত আছিলে তেতিয়া? তেতিয়া এই চাঙৰ ওপৰত। চাঙৰ ওপৰত? আপুনি 50ৰ ভূমিকম্পৰ কথা গম পাইছিলে নাই? পাওঁ। পাইছিলে? পাইছিলোঁ। আপুনি মানে 50ৰ ভূমিকম্পও পালে আৰু এতিয়া বানপানীও পালে। ভাৰত স্বাধীন হোৱা পাইছিলে? পাইছোঁ। কথাবিলাক মনত আছে? এই দুষাৰ আছে, পাহৰি যাওঁ। পাহৰি যায়? সেইকেইদিন কেনেকৈ থাকিলে বানপানী আহোঁতে? এই বাঁহৰ হেৰি বান্ধি দিয়া, তাতে বগাই জগাই থাকোঁ। বাঁহ দুডাল বান্ধি দিয়ে, তাতে বগাই থাকোঁ। অতি এখন দুখৰ ছবি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাই গৈছে। তেওঁলোকে কৈছে যে বৃদ্ধ পেঞ্চনৰ 500 টকা আৰু বোৱাৰীকে 1000 টকা, 1500 টকা। আজিৰ এই মূল্যবৃদ্ধিয়ে আকাশলংঘী হোৱাৰ সময়ত এই পৰিয়ালটোৱে তেনেকৈ চলিছিল। আৰু এতিয়া বানে ধুই লৈ যোৱাৰ পিছত মই শিৱসাগৰৰ, যদি মোৰ ভুল হোৱা নাই, যত সম্ভৱ 105 বছৰীয়া যিগৰাকী মহিলা, যিগৰাকী গুণদা দত্ত নামৰ সুন্দৰপুৰ অঞ্চলৰ যিগৰাকী মহিলা, যদি মোৰ ভুল হোৱা নাই, আমি কোটছ নকৰোঁ, কিন্তু সকলোতকৈ বৃদ্ধ, সকলোতকৈ বয়োজ্যেষ্ঠ বানাক্ৰান্ত 105 বছৰীয়া বানাক্ৰান্তগৰাকীৰ আমি দেখাব চেষ্টা কৰিছিলোঁ। 105 বছৰ হোৱাৰ পাছতো এই আইগৰাকীৰ কথাবিলাক স্পষ্ট আছে। তেওঁ স্বাধীনতা সময়খিনি দেখিছিল 1950 চনৰ যি বৰ ভূমিকম্প, সেই ভূমিকম্প তেওঁ দেখিছোঁ বুলি কৈছে। আৰু এতিয়া 2026 চনৰ ডালিমী দেশৰ পৰা নামি অহা যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ো তেওঁ সাক্ষী হৈ ৰ'ল। এখন জীয়া ছবি আমি দেখাব চেষ্টা কৰিছিলোঁ। প্ৰতিবেদন বাৰুকৈ দীঘল নকৰোঁ, কাৰণ ক'ৰবাত নহয় ক'ৰবাত পুনৰ কোৱাৰ দৰে আমি বাকৰুদ্ধ হৈ গৈছোঁ, শব্দহীন হৈ গৈছোঁ, ভাষাহীন হৈ গৈছোঁ। জিলা প্ৰশাসনলৈ পুনৰবাৰ উচ্চ স্বৰে নহয়, এইবাৰ অতি বিনম্ৰতাৰে আমি ক'ব চেষ্টা কৰিছোঁ যে এই পৰিয়ালটো মাত্ৰ 1500 টকাত চলি থাকিবলগীয়া হৈছে। বিধায়ক, মুখ্যমন্ত্ৰী, প্ৰশাসনিক বিষয়া, আয়ুক্ত, জিলা প্ৰশাসন, যত যি আছে, যিখন দীঘলীয়া লিষ্ট, সেই লিষ্টখনত আমি কৈছোঁ, অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ এই পৰিয়ালটোৰ কাষত কিন্তু থিয় দিয়াৰ প্ৰয়োজন বাৰুকৈ আছে।